হয়, দেৰগাঁৱৰ এটা ব্যস্তপূৰ্ণ পথৰ আজিৰ দিনটোত আপোনালোকক দুৰৱস্থাৰ এখন প্ৰকৃত ছবি দেখুৱাম। এই পথটো নিৰ্মাণ কৰা প্ৰায় ৩ বছৰ উকলিছেহে। পথটোৰ আজিৰ দিনটোত পথটো আপোনালোকে যদি চাই চাৰিওফালে দ গাঁত দেখিব আৰু এজাক বৰষুণৰ পাছতে এনেদৰে পুখুৰী সদৃশ এক প্ৰকাৰ অৱস্থাৰ সৃষ্টি হয়। আৰু এই গাঁতসমূহত সন্মুখত এখন বিদ্যালয় আৰু তাৰ বিপৰীত ফালে যদি চাই এটা সম্পূৰ্ণৰূপে পকী নোহোৱা এটা পথ দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। এই পথটো আজিলৈকে পকী হৈ নুঠিল, কিন্তু ইয়াতে প্ৰায় 10-12খনকৈ গাঁৱৰ 10-12খন গাঁৱতকৈ অধিক গাঁৱৰ অঞ্চলৰ এটা একমাত্ৰ পথ হৈছে এইটো নেঘেৰটিং 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই যিটো নাহৰণি চুকুৰালী পথ, এই চুকুৰালী পথটোৰ দুৰৱস্থাই কিন্তু ৰাইজক ভিন্ন সময়ত তেওঁলোকক সমস্যাত পেলাই আহিছে। ইয়াতে কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে। তাৰ পাছতো কিন্তু তেওঁলোকে চৰকাৰখনকে হওক বা ইয়াৰে স্থানীয় বিধায়কগৰাকীক, ইয়াৰ যিগৰাকী পূৰ্বৰ বিধায়ক আছিল তেখেতক আবেদন নিবেদন কৰিছিল, বা ইয়াৰে যিগৰাকী ঠিকাদাৰ আছিল সেই ঠিকাদাৰজনকো তেওঁলোকে দাবী পত্ৰ দিয়াৰ পাছতো কিন্তু সমজিলা আয়ুক্তৰ ওচৰত গৈ পেলাই দাবী পত্ৰ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নললে বা গুৰুত্ব নললে। ইয়াকে লৈ পেলাই ৰাইজে ভিন্ন ধৰণৰ প্ৰশ্ন কৰিব বিচাৰে। আৰু বৰ্তমান সময়ত যিগৰাকী নৱনিৰ্বাচিত দেৰগাঁও সমষ্টিৰ বিধায়ক, সেই দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ যাতে চকুত পৰে তাৰ কাৰণে আমি এই প্ৰতিবেদন যুগুত কৰিবলৈ এই অঞ্চলটোৰ ৰাইজেনো প্ৰকৃততে কি কয় সেই কথা আমি শুনিবলৈ এইসকল ৰাইজৰ ওচৰলৈ আহিছো। আৰু পোনপ্ৰথমে আমি বাইদেউৰ ওচৰলৈ আহিছো। আপুনি ইতিমধ্যে কৈ আছিলে কথাখিনি, কি ক'ব বিচাৰিব? আমি কি ক'ম আৰু, এইটো ৰাস্তা আজি কেইবছৰ হৈ গ'ল, এই মাটি পেলাই শিল পেলাই এনেকৈ থৈ গুচি যায়। এতিয়া ঠিক কৰিম, তাৰপিছত আকৌ একেটা কণ্ডিশ্যনে হয়। ৰাস্তা ঠিক কোনো বছৰ নহ'লে আমাৰ ল'ৰা ছোৱালীও স্কুললৈ আহিবলৈ দিগদাৰ হয়। বৰষুণ এজাক দিয়াৰ লগে লগে ল'ৰা ছোৱালী আনিব নোৱাৰোঁ। ঘৰৰ গাড়ী আছে, গাড়ী উলিয়াবৰ সময়ত গাড়ী ঠেলি পেলাই উলিয়াব লাগে, এনেকুৱা পৰিস্থিতি হৈ আছে আমাৰ ইয়াত। দাদা, আপুনিও ভিন্ন ধৰণৰ এক প্ৰকাৰে কথা কৈ আছিলে বা ভিন্ন ধৰণৰ আপোনালোকে অভিযোগ উত্থাপন কৰিছিলে যে এই পথটোক লৈ পেলাই আপোনালোক সমস্যাত পৰি আছে দীৰ্ঘদিন ধৰি। গতিকে ক'বলগীয়া হয়তো বহুখিনি আছে। আৰু নৱনিৰ্বাচিত বিধায়ক যিগৰাকী ডক্টৰ মৃদুল কুমাৰ দত্ত দেৰগাঁও সমষ্টিৰ, সেই বিধায়কগৰাকীক উদ্দেশ্যে বা সেই বিধায়কগৰাকীৰ চকুত পৰাকৈ আপোনালোকৰ এই সমস্যাৰ আজিখিনি কিদৰে উত্থাপন কৰিব বিচাৰিব আৰু কি ক'ব? ক'বলগীয়াতো ইয়াত বহুত থাকে। ইয়াত আমি দেখাৰ পৰা বালু মাটি পেলাই অলপ লেবাৰ লগাই পেলাই অলপ ঠাক ঠিকনা কৰি আৰু পাথৰ কেইটামান পেলাই সিহঁতে গোটেই বস্তুখিনি, যিখিনি ভাল বস্তু সেইখিনি উঠাই লৈ যায় আৰু বালু মাটি ইয়াত পেলাই থৈ যায়। গতিকে আমাৰ ৰাইজৰ বহুত অসুবিধা হয়। বৰষুণ আহিলে আমাৰ স্কুলৰ ল'ৰা ছোৱালী ইয়াত, এইখন গাঁও বহুত দূৰলৈকে আছে, এই ল'ৰা ছোৱালী চব আহিব নোৱাৰা হয়। গতিকে অনুৰোধ কৰোঁ যাতে এই ৰাস্তাটো অতি সোনকালে অতি হেৰিৰে আমাক এই ৰাস্তাটো ঠিক কৰি দিব লাগে। কি ক'ব দাদা? বহুত ভিতৰৰ অঞ্চলৰ পথ কিছুমান পকী হৈছে, কিন্তু এটা ব্যস্ততাপূৰ্ণ পথ। আজিলৈকে এই পথটো পকী নহ'ল, আৰু যিটো পথ কাষতে পকী হৈ আছে সেই পথটোৰ আজিৰ দিনটোত কিন্তু এটা বেয়া অৱস্থা বুলিয়ে ক'ব লাগিব, এটা পতৌজনক অৱস্থা। কাৰণ দ গাঁত হৈছে আৰু তাতে পানী জমা হৈ পৰিছে এজাক বৰষুণতে। কেইবাবাৰো চেংচন হৈছিলে ৰাস্তাটো পকী হোৱা। যোৱাবাৰ দেৰগাঁও বিধায়ক ভৱেন ভৰালীও আহিছিলে, আহি পেলাই উদ্বোধন কৰিলে পকীকৰণ হ'ব বুলি। তাৰপাছত আপোনাৰ আহি ইয়াত মাটি বালি পেলালে, তাৰপাছত আধৰুৱা হৈ থাকি গ'ল। তেনেকৈ বৰষুণ অহাৰ লগে লগে মানুহ ওলোৱা সোমোৱা কৰিবলৈ দিগদাৰ, ৰাস্তাত গাঁত হৈ যায়, পানী ৰৈ যায়। হয়, আপোনালোকে এই পথটোৰ কাৰণে ভুক্তভোগী এক প্ৰকাৰে? ভুক্তভোগী আজি কমেও 6-7 বছৰৰ পৰা ভুক্তভোগী। বহুত কষ্ট আমাৰ এই গাঁওবাসীৰ, মানে বহুত কষ্ট। ৰাস্তাত ওলাব সোমাব নোৱাৰি, বাৰিষাত গাঁত, ডাঙৰ ডাঙৰ গাঁত। লগতে এই PWD ৰাস্তাটোও লাগি আছে, এইটো দুৰৱস্থা, একেবাৰে অৱস্থা বেয়া। আজি অত বছৰৰ পৰাই ল'ৰা ছোৱালী ৰাতিপুৱাই স্কুললৈ আহে, কিমান অসুবিধাত আহে। আকৌ এই গাঁওবাসী কাম কৰা মানুহ ৰাতিপুৱা যাবলগীয়া হয়, অসুবিধাত যাবলগীয়া, চাইকেল বাইক চলাবলৈ নোৱাৰি, অৱস্থা ইমানেই বেয়া ৰাস্তা। মোৰ ফালৰ পৰা এই আহ্বান আছে আমাৰ দেৰগাঁও সমষ্টিৰ মৃদুল দত্ত ডাঙৰীয়াক, মানে এই অঞ্চলৰ ৰাস্তাকেইটা অতি সোনকালে যাতে মেৰামতি ভাল কৰি দিয়ে আৰু। এয়াই হৈছে ৰাইজৰ আহ্বান বৰ্তমান সময়ত। আৰু আপোনালোকক আমি পথটোৰ দুৰৱস্থাৰ প্ৰকৃত ছবিখন দেখুৱালো, আৰু সকলোৱে এই মুহূৰ্তত এটাই আশা কৰিছে যে দেৰগাঁও সমষ্টিৰ যিগৰাকী নৱনিৰ্বাচিত বিধায়ক, এই বিধায়কগৰাকীয়ে এইখিনি ৰাইজৰ দুৰ্দশাৰ প্ৰকৃত ছবিখন বুজ লৈ পেলাই এক প্ৰকাৰে এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। আৰু পূৰ্বৰ বিধায়কগৰাকীয়ে যদিও ইয়াতে আহি পেলাই আধাৰশিলা স্থাপন কৰিলে বা তেওঁ পথটো মুকলিৰ কাৰণে এটা আধাৰশিলা নিৰ্মাণ কৰিলে, কিন্তু আধাৰশিলা ঠিকেই নিৰ্মাণ হ'ল। আজিৰ দিনটোতো আপোনালোকক পথটো আমি প্ৰকৃততে ছবিখন দেখুৱালো। এই পথটো এনেদৰে বোকাময় হৈ থাকিল, আৰু তাৰ কাষতেই থকা এই যিটো মূল পথ, এই মূল পথটোৰ অৱস্থা কিন্তু আজিৰ দিনটোত একেবাৰে দুৰ্দশাময়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ